কোন দলে ক'ত নিৰ্বাচন খেলিব সেই সম্পৰ্কে এটা সমূহ এটা আলোচনা কাৰ কি দৃষ্টিভংগী ক'ত কোনে খেলিব লাগে তাৰ প্ৰিলিমিনাৰী আলোচনাটো আজি আৰম্ভ হ'ল জাষ্ট আৰম্ভ হৈছে কোন দলে ক'ত খেলিব লাগে কোনে কি ভাবিছে ক'ত কোনে খেলিলে জিকাৰ সম্ভাৱনা আছে এইকেইটা কথা সম্পৰ্কে প্ৰিলিমিনাৰী প্ৰত্যেকটো এটা এটা দলৰ লগত আমাৰ প্ৰিলিমিনাৰী এটা ডিছকাশ্যন হ'ল য'ত কংগ্ৰেছ দলৰ সভাপতি আছিলে ৰকিবুল হুছেইন ডাঙৰীয়া আছিলে আৰু মই আছিলোঁ আৰু ইফালে বাকী দলবিলাক যিবিলাকে কেণ্ডিডেটছাৰ বিচাৰিছে তেওঁলোকৰ লগত এবাৰ বহা হ'ল বহাৰ হোৱাৰ পাছত কথাবিলাক আলোচনা হৈছে সকলোৱে ঐক্যবদ্ধভাৱে এটা সিদ্ধান্ত হৈছে যে আমি এটা ঠাইত এজনেই কেণ্ডিডেট দিম আমাৰ মাজত কোনো ধৰণৰ সংঘাত নহয় আৰু এই সংঘাত নোহোৱাকৈ এটা সিটত এজন কেণ্ডিডেট 15 বিৰোধী দলৰ পৰা এই সিদ্ধান্তটো কেৱল হৈছে আৰু সিট সম্পৰ্কে সবৰে নিজৰ নিজৰ প্ৰপ'জেলবিলাক আজি লোৱা হৈছে আৰু দুদিনমানৰ ভিতৰতে এসপ্তাহমানৰ ভিতৰতে এইটো আমি সাম আপ কৰি দিব পাৰিম ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতা নকৰোঁ সেইটো কথাটো সবৰ লগতে আলোচনা চলি আছে সেইটো নাজানো কিন্তু এতিয়া কথা চলি আছে আসন কেইখন বিচাৰিছে সেইটো আমাৰ আভ্যন্তৰীণ বিষয় সেইটো মই সংবাদ মাধ্যমক ক'ব নোখোজোঁ কিন্তু সকলোৱে নিজৰ নিজৰ মতখিনি খুব মুকলিমূৰীয়াকৈ ব্যক্ত কৰিছে আৰু মুকলিমূৰীয়াকৈ ব্যক্ত কৰাৰ পাছত তেখেতসকলৰ লগত সেই সম্পৰ্কে আমি ডিটেইলছ আলোচনা কৰিছোঁ আৰু মোটামুটি ধৰণে এটা খুব কৰ্ডিয়েল খুব এটা ভাল এটা আলোচনা হৈছে আৰু সবে একেলগতে এটা সিদ্ধান্ত লৈছোঁ যে ক'তো আমি সংঘাত নোহোৱাকৈ আমি নিজৰ নিজৰ সিটত আমি সকলোৱে 15টা দলে ঐক্যবদ্ধভাৱে নিৰ্বাচন কৰিম AIDF-টোতো এইবাৰ যেনে তেনে আমি পৰাজিত কৰিমেই আপোনালোকে জানেই AIDF-টো ইতিমধ্যে মানুহৰ মাজৰ পৰা হেৰাই যাবলৈ লৈছে আৰু AIDF যদি থাকে তেতিয়াহ'লেতো বিজেপি থাকি যাব মানে AIDF-ক ভোট দিয়াতকৈ মুছলমান মানুহবিলাকে ডাইৰেক্ট বিজেপিক দিয়াই ভাল কাৰণ AIDF আৰু বিজেপি সকলোৱে জানে এটা মুদ্ৰাৰ হিপিঠি গতিকে AIDF-ক আমি বিদায় দিব লাগিব আৰু AIDF-ক বিদায় দিবৰ কাৰণে আমাৰ অল পাৰ্টিৰ মাজত সাংঘাতিক ধৰণৰ এটা ঐক্যমতত উপনীত হৈছোঁ আৰু চাব আপোনালোকে এবাৰ আমি AIDF-ক বিদায় দিম আৰু বদৰুদ্দিন আজমলকো আমি ৰাজনীতিৰ পৰা সন্ন্যাস লোৱাম এবাৰ